हेलो माय डियर स्टूडेंट्स तुम्हारे যদি এই চ্যানেলটোত নতুনকৈ আহিছা তেনেহলে চ্যানেলটোক সাবস্ক্রাইব কৰিবা আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাবা। আজিৰ ভিডিঅটোত আমি আলোচনা কৰিম কিছুমান শব্দৰ পিছত এড যুক্ত হোৱাৰ ফলত অৰ্থৰ কেনেকৈ পৰিৱৰ্তন হয় সেই সম্পৰ্কে আলোচনা কৰিম। সোৱা ইয়াতে প্ৰথমত দিয়া হৈছে টাইম আৰু টাইমস। টাইম মানে হল সময় আৰু এড যুক্ত হোৱাৰ লগে লগে টাইমস এটো কি হৈ যাব বাৰ হৈ যাব। নিউ আৰু নিউজ। নিউ মানে হল নতুন আৰু নিউজ মানে হল খবৰ। ফুড। ফুড মানে হল খাদ্য আৰু ফুডস মানে হল খাদ্যৰ তালিকা। উড। উড মানে হল কাঠ আৰু উডস মানে হল বননি। গুড। গুড মানে হল ভাল আৰু গুডস মানে হল বয়বস্তু। ক্ৰপ। ক্ৰপ মানে হল শস্য আৰু ক্ৰপস মানে হল শস্যৰ প্ৰকাৰ। মেনাৰ। মেনাৰ মানে হল পদ্ধতি আৰু মেনাৰ্স মানে হল আচাৰ আচৰণ। কালাৰ। কালাৰ মানে হল ৰং আৰু কালাৰ্স মানে হল পতাকা। আইৰন। আইৰন মানে হল লোহা আৰু আইৰনস। আইৰনস মানে হল লোহাৰ শিকলি। স্যান্ড। স্যান্ড মানে হল বালি আৰু স্যান্ডস মানে হল মৰুভূমি। আর্ম। আর্ম মানে হল বাহু আৰু আর্মস মানে হল অস্ত্র। ওয়াটার। ওয়াটার মানে হল পানী আৰু ওয়াটার্স মানে হল জলাশয়। বিসাইড। বিসাইড মানে হল কাষত আৰু বিসাইডস মানে হল ইয়াৰ উপৰি।